ও মামা হা আমাৰ জুবিনদাৰ ন্যায় কেতিয়া দিব সৌফালে ভিডিঅ'টো চাওকচোন আমাৰ জুবিনদাই যে ন্যায় পোৱা নাই কিমান হুলস্থুল লাগি আছে উন্নয়নৰ কথা কৈছে নহয় তেওঁ ৰ'ব উন্নয়নটো ইমানেই উন্নয়ন হ'ল আজি অসমৰ পৰা আমাৰ এটা সত্তা হেৰাই গ'ল জুবিন দা হেৰাই গ'ল এই উন্নয়নৰ মাজত কোনে আনি দিব এক ছেকেণ্ড ক'ব দিয়ক আপোনালোকে ক'ব দিয়ক আৰু কম ক'ব দিয়ক শান্তিকে আজি বিজেপিয়ে হিন্দু মুছলিম কৰিছে এক ছেকেণ্ড আজি বিজেপিয়ে হিন্দু মুছলিম কৰিছে বিভাজন সৃষ্টি কৰিছে গতিকে বিজেপি চৰকাৰে উন্নয়নৰ নামত কলংক সানিছে কলংক এইখন চৰকাৰে নালাগে বাই 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 জুবিন গাৰ্গৰ ন্যায় দিব ন্যায়ালয়ে ইয়াৰ বিজেপি কোনো কাৰণত জড়িত নহয় আৰু তেওঁ কংগ্ৰেছে কেৱল জুবিন গাৰ্গৰ নামত ৰাজনীতি কৰি জুবিন গাৰ্গৰ বাহিৰে আৰু বেলেগ তেওঁলোকৰ ৰাজনীতি নচলায় আমি নিজেও জুবিন গাৰ্গক ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ নকৰো আৰু মই কংগ্ৰেছকো আহ্বান কৰিছো জুবিন গাৰ্গক ৰাজনৈতিক আহাজ দিয়াৰ হিচাপে ব্যৱহাৰ নকৰিব তেখেত অসমীয়া ৰাইজৰ আৱেগ আৰু সত্তা তেখেতক ৰাজনীতিলৈ ব্যৱহাৰ নকৰিব এক ছেকেণ্ড